উপসৰণীয় কি ৰাজনীতিকভাৱে মাৰ্ডাৰ হৈছে? মই এই বিষয়টো আপোনালোকে চাব যে নৱসৈনা মাৰ্ডাৰ হৈছে নে প্ৰমোদ বড়ো মাৰ্ডাৰ হৈছে, এইটো আপোনালোকে 2-4 দিন পিছত গম পাব। আমি জানো যে যিমান ক'লেও পুখুৰীত হাতৰ নাযায়, সেইকাৰণে আমি সাগৰলৈকে ওলাই গৈছিলোঁ। গতিকে আজি মই এটা কথাই কৈছোঁ যে মই যেতিয়া কৈছোঁ যে বহুতে হয়তো লাইটলি লৈছে আমি বাহিৰত ইলেকশ্যন খেলিম, অসমৰ পৰা এজন এনেকুৱা সন্তান ওলাইছে নেকি আজিলৈকে যে বাহিৰত গৈ কিনে তেওঁলোকে লোকসভা ইলেকশ্যন খেলিছে? গতিকে নৱসৈনাৰ লগত কাৰো তুলনা নাই, সেইটো আপোনালোক কৈ থ'লোঁ। যদি কোনোবাই কয় সেইটো কিন্তু চবতকৈ ডাঙৰ ভুল। এতিয়া আপুনি ক'ৰ পৰা খেলাৰ সিদ্ধান্ত লৈছে? এতিয়া আমাৰ ফাইনেল স্কুটিনিত বিহাৰ আৰু ইউ পি আহিছে আৰু মষ্ট প্ৰবেবলি বিহাৰ হোৱাৰ সম্ভাৱনা আছে। কাৰণ তাত আমি বিশেষকৈ বিহাৰত আমি এটা ডাঙৰ কেম্পেইন কৰিছিলোঁ যে আমাৰ ছ'চিয়েলি যিবিলাক নেগলেক্টেড লোক আছে, বিশেষকৈ ST, SC, মষ্ট বেকৱাৰ্ড ক্লাছেছ আৰু মাইনৰিটি, আমি য'ত ইলেকশ্যন তাত 4.5-4.5 লাখ ভোট আছে আৰু 16.5 লাখ এই কমিউনিটিৰ ভোট আছে। আৰু তেওঁলোকে নিজে বিচাৰিছে যে নৱসৈনা এবাৰ GSP তাৰ পৰা গৈ বিহাৰৰ পৰা প্ৰতিনিধি হওক। আৰু আমি আপোনালোকে জানে আমি যুদ্ধ কৰা মানুহ, আমি য'তেই যাম তাত ভালকৈ যুঁজিম। গতিকে যুঁজত হাৰ জিকাটো থাকে, কিন্তু এইটো ঠিক। মই সেইকাৰণে আপোনালোকৰ লগতে আপোনালোকৰ জৰিয়তে সমূহ অসমবাসী ৰাইজলৈ মই আশীৰ্বাদ বিচাৰিছোঁ যে যাতে আমি অসমৰ পৰা গৈও আমি যাতে ছাকচেছ হ'ব পাৰোঁ, এইটো যাতে আমাৰ অসমৰ কাৰণে এটা উদাহৰণ বা মাইলষ্টন হয়। আপুনি কৈছে বিহাৰৰ পৰা আপুনি নিৰ্বাচন খেলাৰ যিহেতু মন মেলিছে আৰু প্ৰায় চূড়ান্ত হৈছে, বিহাৰৰ পৰা আপুনি নিৰ্বাচন খেলিব, সমষ্টি চূড়ান্ত হৈছে? মোটামুটি সমষ্টি চূড়ান্ত হৈছে, কিন্তু তাত যিহেতু তেওঁলোকে আনুষ্ঠানিক ঘোষণা কৰিব, আমি য'ত ইলেকশ্যন খেলিম তাত আমাৰ আদিবাসী ভোট প্ৰায় 2 লাখ 2.5 লাখ আছে। ঠিক তেনেকৈ SC ভোটো 2.5 লাখ আছে, মাইনৰিটি ভোটো প্ৰায় 3 লাখৰ আশে-পাশে আছে। আৰু বিশেষকৈ আমি যাৰ কাৰণে মাত মাতি আছোঁ অতি পিছৰা বৰ্গ বুলি কয়, মষ্ট বেকৱাৰ্ড ক্লাছেছ, য'ত বেকৱাৰ্ড ক্লাছেছ নামত নীতিশ কুমাৰ আৰু লালু হৈছিল, কিন্তু মষ্ট বেকৱাৰ্ড ক্লাছেছৰ প্ৰায় 35% মানুহ বিহাৰত আছে। আৰু তাৰ ভিতৰত আমাৰ সমষ্টিটোত প্ৰায় 9.5 লাখ তেওঁলোকৰ ভোটাৰ আছে। তেওঁলোকে কৈছে যে MP সাহেব আহক, যিহেতু আমি তেওঁলোকৰ হৈ মাতি আছোঁ, তেওঁলোকে কাম কৰি আছোঁ, ইয়াতে ইলেকশ্যন খেলক বুলি কৈছে আৰু সেইকাৰণে আমি প্ৰায় চূড়ান্ত কৰিছোঁ। কথা জানিব বিচাৰিম, যিহেতু 2টাকৈ লোকসভা সমষ্টিতে আপোনালোকৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে আৰু আজি পুৱাৰ ভাগত প্ৰমোদ বড়োৱে এটা কথা কৈছে যে GSP কোনো ধৰণৰ ফেক্টৰ নহয় 2টা সমষ্টি। চাওক, মই আজি ক্লিয়াৰলি কৈছোঁ, ট্ৰেক্টৰ কিন্তু কোকৰাঝাৰ ফেক্টৰ নহয়। আৰু ইয়াততো ট্ৰেক্টৰ নাই, ইয়াত ট্ৰেক্টৰ নাই। এতিয়া ট্ৰেক্টৰ মানুহখিনি বিচাৰি আছে পুনুমত ভোট দিম নে ক'ত ভোট দিম। বহুতে কৈছে বোলে নাঙলতে ভোট দিব। গতিকে এইলৈকে তেওঁলোকৰ পৰিস্থিতি, কিন্তু নৱসৈনাৰ কাৰণে এইটো হোৱা নাই। আমাৰ যিখিনি শুভাকাংক্ষী সমৰ্থক তেওঁলোকৰ কাৰণে টৰ্চ লাইট কিন্তু আছে। অকল ইয়াত নহয়, যোৱাকালি আমাৰ কাশ্মীৰত ইতিমধ্যে নমিনেশ্যন হৈছে তাৰে প্ৰেচিডেণ্ট ইউছুফ ভাই। ঠিক তেনেকৈ আজি য'ত আমাৰ নিৰ্বাচন আছে, আজি ইয়াতো আমাৰ কেণ্ডিডেট আছে। আজি আমাৰ কেণ্ডিডেট হেৰিত আছে, কি কয় ডিফুত আছে। আজি কেণ্ডিডেট আমাৰ কেৰেলাৰ পালাঘাটত আছে। দেই, ট্ৰেক্টৰৰ কেণ্ডিডেট ক'ত আছে? গতিকে এনেকুৱা ধৰণৰ এজন চাওক দেই, আজি সকলোৱে ভাবে, তেওঁ ভাবিছে যে মই নৰেন্দ্ৰ মোদী হৈ গ'লোঁ। গতিকে তেওঁলোকে ভাবক আমাৰ কি অসুবিধা আছে, কিন্তু নৱসৈনা। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।